বহুতে মোক সুধি থাকে এটা কথা, যিটো কথাৰ উত্তৰটো আজি মই আপোনালোকক দি দিব বিচাৰিছোঁ। কিয়নো নিৰামিষ খাওঁ, সেই কথাটো সকলোৱে মোক সুধি থাকে। মই কওঁ যে এনেই নাখাওঁ বুলি। আৰু বহুতে ভাবে যে মোৰ কিবা বেমাৰ আছে, সেইটো কাৰণে নাখাওঁ। বহুতে ভাবে কি মই ওম শান্তি ধৰ্ম লৈছোঁ, সেইটো কাৰণে নাখাওঁ। বহুতে ভাবে মানে ইয়াৰ কিবা ৰহস্য আছে বুলি, কাৰণ মই আগতে খাইছিলোঁ, ঘপককৈ খাবলৈ এৰি দিলোঁ। যি এৰিলোঁ আৰু তেতিয়াৰ পৰা খোৱা নাই। কিয়নো খাবলৈ এৰি দিলোঁ, সেই কথাটোকে বহুতে জানিব বিচাৰি থাকে। কিছুমান কথা অতীত হৈ গ'ল, অতীত হ'লেও বৰ্তমানত সেই স্মৃতিবোৰে কেতিয়াবা নকন্দুৱাকৈ নাথাকে। হিমাংশুক মোৰ বুকুৰ পৰা দেউতাকে লৈ গুচি গৈছিলে। 3 মাহ সময় হিমাংশু মোৰ লগত নাছিলে, আৰু সেই সময়খিনি আছিলে মোৰ জীৱনৰ আটাইতকৈ দুখৰ সময়। সেই সময়খিনিত না মই ভালকৈ শুব পাৰিছিলোঁ, না খাব পাৰিছিলোঁ। মোৰ মনত অনবৰতে হিমাংশুৰ চিন্তাই বাৰে বাৰে জুৰুলা কৰিছিলে। হিমাংশু ক'ত গৈছে, ভাত খাইছে নাই, গাখীৰ খাইছে নাই, কি খাইছে, কেনেকৈ আছে। মই যেতিয়া মুখলৈ মাছ মাংস কিবা এটা বস্তু নিওঁ, তেতিয়া হিমাংশু কান্দি থকা চেহেৰাটো মোৰ সন্মুখলৈ ভাহি আহে। হিমাংশুৱে কি খাইছে, কি নাই খোৱা, সেই চিন্তাটোৱে মোক ইমানেই বেছি কষ্ট দিয়ে। তেতিয়া না মই মাছ মাংস, পৃথিৱীৰ কোনো ভাল বস্তু মই মুখত লগাব পৰা নাছিলোঁ। মোৰ মনত এটাই চিন্তা আছিলে যে হিমাংশুৱে ক'ত আছে, ক'ত নাই, কি খাইছে, কি নাই খোৱা। হিমাংশুক বিচাৰি যাওঁ, ইফালে যাওঁ সিফালে যাওঁ। হিমাংশুক নাপাওঁ, দেউতাকে ইফালে লৈ যায় সিফালে লৈ যায়। বহুতখিনি মানে আমাৰ জীৱনত, মোৰ জীৱনত বহুতখিনি খেলি মেলি হৈ গৈছে। আচলতে মই বহুত অত্যাচাৰৰ বলি হৈছোঁ জীৱনটোত। আৰু সেই সৰলতাখিনি, মোৰ সৰলতাখিনিৰ সুযোগ মানুহে সঁচাকৈ বহুতেই ভাল ধৰণে লৈছে। আৰু যিখিনিয়ে মোৰ সৰলতাৰ সুযোগ লৈ যিয়ে মোক চকুৰ পানী দিছিলে, কিন্তু সেইসকল আজি শান্তিত নাই। কিন্তু ভগৱানৰ আশীৰ্বাদত মই বহুতখিনি ভালকৈ আছোঁ। আৰু হিমাংশুক যেতিয়া মোৰ পৰা কাঢ়ি লৈ গুচি গৈছিলে, আমি তেতিয়া বেলেগে আছিলোঁ। হিমাংশুক মোৰ পৰা কাঢ়ি লৈ গুচি গ'ল। লৈ গৈ হিমাংশুক য'ত ত'ত ৰাখে। হিমাংশুক বিচাৰি ফুৰোঁ, ক'তো বিচাৰি নাপাওঁ। সন্মুখত খাবলৈ বহুত বস্তু থাকে, কিন্তু মোৰ মুখত এটাও দিবলৈ মন নাযায়। আৰু তেতিয়াই মই মাছ মাংস খাব এৰি দিছিলোঁ। নেখাওঁ মাছ মাংস, যেতিয়ালৈকে ল'ৰাটো বিচাৰি নাপাওঁ। মাছ মাংস নেখাওঁ বুলি খাবলৈ এৰি দিলোঁ। ঠিক তেনেকৈ 3 মাহমান যেতিয়া মই মাছ মাংস নাখালোঁ, তাৰ পাছত আৰু মোৰ মাছ মাংস খাবলৈ অকণমানো মন নগ'ল। 3 মাহৰ পাছত যেতিয়া হিমাংশুক ঘূৰাই পালোঁ, আইনৰ যোগেদি যেতিয়া মই হিমাংশুক ঘূৰাই পালোঁ, তাৰ পাছত আৰু মাছ মাংস সেইবোৰ বস্তুৰ প্ৰতি মোৰ লোভ নাইকিয়া হৈ গ'ল। তেতিয়াৰ পৰাই মই খাবলৈ যি এৰি দিলোঁ। এতিয়া কিন্তু সন্মুখত যোনে যিমানেই ভালকৈ খাই নাথাকক কিয়, মোৰ লোভ নালাগে। এগৰাকী মাতৃৰ বাবে সন্তান সঁচাকৈ বহুত বেছি মূল্যৱান। পৃথিৱীত সন্তানক বাদ দি আমি কেতিয়াও একো ভাবিব নোৱাৰোঁ। জীৱনত যিমান দুখ পাইছোঁ, সেই দুখবোৰ সহ্য কৰিব পাৰোঁ, কিন্তু সন্তান জন্ম কৰিবৰ সময়ত যিখিনি কষ্ট হয়, যিখিনি দুখ পাওঁ, যিখিনি আমি মৃত্যুৰ মুখৰ পৰা উভতি আহোঁ, ইমান কষ্ট কৰি জন্ম কৰা সন্তান বাৰু এৰি থাকিব এগৰাকী মাতৃয়ে পাৰেনে? কেতিয়াও নোৱাৰে। সন্তানক বাদ দি আমি কেতিয়াও নিজৰ সুখ, নিজৰ শান্তিৰ কথা আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। সিহঁতৰ হাঁহিতে আমি হাঁহিব পাৰোঁ, সিহঁতে কান্দিলে আমি কান্দিব পাৰোঁ। সিহঁতৰ দুখ আমাৰ দুখ, সিহঁতৰ সুখ আমাৰ সুখ। সন্তানৰ বাবে এগৰাকী মাতৃৰ গোটেই পৃথিৱীখন। সন্তানবিহীন হয় এগৰাকী মাতৃ কেতিয়াও সুখত থাকিব নোৱাৰে, কোনোৱে থাকিব নোৱাৰে। কিবা পৰিস্থিতিত কোনোবাই অকণমান আঁতৰি থাকিব পাৰে, কিন্তু সন্তানক বাদ দি, নিজৰ পেটৰ সন্তানক বাদ দি, সিহঁতক এৰি কোনোবাই হাঁহিব পাৰে, খাব পাৰে, আত্মাখনে কিন্তু কান্দি থাকে।